বৰপেটাত অসম গণ পৰিষদত যোগদান সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক প্ৰাক্তন ছাত্ৰনেতা দীপক কুমাৰ দাসৰ এক বিশাল যোগদান সভাত অগপৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত সহস্ৰাধিক লোকক লৈ অগপত যোগদান দীপক কুমাৰ দাসৰ ৫ সহস্ৰাধিক লোকৰ উপস্থিতিত বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান সভাত সহস্ৰাধিক লোকে অগপত যোগদান কৰে। উল্লেখ্য যে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ২৪ নং বৰপেটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব শক্তিশালী দাবীদাৰ হিচাপে চৰ্চিত হৈছে দীপক কুমাৰ দাসৰ নাম। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। দীপক কুমাৰ দাসৰ লগতে এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ এখন ছেকেণ্ডেৰী আৰু লগতে বহুত ব্যক্তিয়ে অসম গণ পৰিষদ দলত যোগদান কৰিছে। আমি দীপক কুমাৰ দাসকে ধৰি আটাইকে দলৰ মজিয়ালৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু তেওঁলোকৰ যোগদানে নিশ্চিতভাৱে অসম গণ পৰিষদ দলৰ ভেটি বৰপেটাত আৰু অধিক মজবুত কৰিব। বৰপেটা দুৰ্গই বুলি ক'ব লাগিব, কাৰণ ইয়াত ৩বাৰকৈ আমাৰ দলৰ প্ৰাৰ্থী জিকিছে পূৰ্বতে, ৩বাৰকৈ জিকিছে। গতিকে নিশ্চয় অনাগত দিনত আমাৰ ভালেই হ'ব। আৰু দীপক কুমাৰ দাস পূৰ্বতেও তেওঁ পোনপটীয়াকৈ নহ'লেও দলৰ লগত জড়িতই আছিল, ছাত্ৰ সন্থাত আছিল, আঞ্চলিকতাবাদত বিশ্বাসী। তেওঁক মই আগৰ পৰাই জানো, এগৰাকী উদ্যমী যুৱক, যিগৰাকী বৰ্তমান অধিবক্তা সন্থাৰ অল আছাম উকিল সন্থাৰ তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্বটো আছে। গতিকে আমি নিশ্চিত যে তেওঁ দায়িত্ব সহকাৰে দলটোৰ জৰিয়তে ৰাইজক সেৱা কৰিব। মই আজিলৈকে কোনো সভাতে সাংবাদিকে সোধাত মই ক'তো কোৱা নাই যে ক'ৰ পৰা আমি প্ৰতিদ্বন্দ্বিতা কৰিম, যিহেতু এই বিষয়বোৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাৰে চৰকাৰত আছোঁ। আমি ডেফিনেটলি এইটো আমি বিচাৰিম। আজি এটা সঘনাই উচ্চাৰিত হৈছে বজালী, ভবানীপুৰ, সৰভোগ, বৰপেটা, এই তিনিটা সমষ্টিৰ কথা আপোনালোকৰ ভাষণত সঘনাই উচ্চাৰিত হৈছে। তাৰমানে এইটো আপোনালোকৰ দাবী হ'ব এই তিনিটা সমষ্টি? চাওক, প্ৰথম কথা হ'ল যে মই আগৰ পৰা কৈ আহিছোঁ যে অসম গণ পৰিষদ দল দুবাৰকৈ ক্ষমতাত আছিল। গতিকে দলৰ শিপাডাল আমাৰ সকলো ঠাইতে আছে। আজি আমি দলটোক শক্তিশালী কৰিব লাগিব, কাৰণ মিত্ৰতাত আমি আছোঁ। আমাৰ প্ৰাৰ্থী কেৱল জিকাবলৈ নহয়, মিত্ৰ দলক আমি সহায় কৰিব লাগিব, তেতিয়াহে মিত্ৰতাৰ ধৰ্মটো ৰক্ষা কৰা হয়। গতিকে সেইকাৰণে আমি সকলো ঠাইতে য'ত আমাৰ ৰুট আছে, য'ত শিপা আছে, আমি সকলো ঠাইতে দলটো শক্তিশালী কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে আজি কিছুদিনৰ আগত এক দিক নিৰ্ণায়ক বৈঠক গুৱাহাটীত আমি অনুষ্ঠিত কৰিছিলোঁ, আৰু দিক নিৰ্ণায়ক বৈঠকত আমি খুব থ্ৰেডবেয়াৰ পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ আমাৰ অতীত, আমাৰ বৰ্তমান আৰু আমাৰ ভৱিষ্যত সম্পৰ্কে। গতিকে এই গোটেই কথাখিনি আলোচনাৰ অন্তত আমি যিবিলাক সিদ্ধান্ত লৈছিলোঁ, সেই সিদ্ধান্তবোৰ আমি আখৰে আখৰে ৰূপায়ণ কৰাৰ আমি চেষ্টা কৰিছিলোঁ। তাত আমি এটা কথা ঘোষণা কৰিছিলোঁ যে ৰাজ্যখনৰ ৬টা জনগোষ্ঠী, আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি আহিছে। গতিকে তেওঁলোকৰ দাবী আমি ভাবোঁ যে যুক্তিসংগত দাবী, আৰু এই ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হওক, আৰু তাৰ কাৰণে দলৰ তৰফৰ পৰা যেনেধৰণে মাত মাতিব লাগে NDAৰ অংশীদাৰ হিচাপে আমি মাত মাতিম। আৰু সেইমতে আপোনালোকে দেখিলে যে আমাৰ দুগৰাকী সাংসদে ৰাজ্যসভাত এগৰাকী আৰু আনগৰাকীয়ে লোকসভাত ইতিমধ্যেই এই বিষয়টো সবলভাৱে উপস্থাপন কৰিছে। আৰু এই বিষয়টোৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ সমৰ্থন আছে। মাননীয় মুখ্যমন্ত্ৰীয়ে যি ছাব কমিটি কৰি দিছিলে, উপসমিতি, সেই উপসমিতিয়ে ইতিমধ্যেই ৰিপৰ্ট দিছে, আৰু সেই ৰিপৰ্ট কেবিনেটত অনুমোদন জনোৱাৰ পাছত বিধানসভাত এই ৰিপৰ্ট দাখিল কৰা হৈছে। গতিকে চৰকাৰখনে এই কথাটো গুৰুত্ব সহকাৰে বিবেচনা কৰিছে বাবেই এনেধৰণে আগবাঢ়িছে, আৰু এইটোও স্পষ্ট কৰিছে যে ৰাজ্যখনত যিবিলাক বৰ্তমান জনজাতি হৈ আছে, যাৰ নাম জনজাতিৰ তালিকাত আছে, যিবিলাক কমিউনিটিৰ, সেইসকলৰ যাতে কোনো ধৰণৰ হানি বিঘিনি নহয়, সেই দিশটোৰ ওপৰতো চৰকাৰখনে সমান্তৰালভাৱে চকু ৰাখিব। বাকী আপোনালোকে জানে যে জুবিন সম্পৰ্কে আমি যেনেধৰণে সিদ্ধান্ত লৈছিলোঁ, তেনেধৰণে আমি আগবাঢ়ি গৈ আছোঁ। আমি তেওঁৰ মৃত্যুদিনটো নহয়, জন্মৰ দিনটোত আমি জাতীয় স্বাভিমান দিৱস আমি ৰাজ্যখনত খুব সুন্দৰভাৱে পালন কৰিছিলোঁ।
তেওঁৰ যি চিন্তা এই চিন্তাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণেও আমি চিন্তা চৰ্চা কৰিছোঁ। বাকী অন্যান্য আমাৰ সাংগঠনিক কাম কাজবোৰ যেনেধৰণে আমি চিন্তা কৰিছিলোঁ, যেনেধৰণে পৰিকল্পনা কৰিছিলোঁ, সমগ্ৰ অসমতে আমি তেনেধৰণে আগবঢ়াই লৈ যাব আৰু অহা 11 আৰু 12 তাৰিখে আমি এখন সভা আমি তেনেধৰণেৰে বৈঠক আমি ডিব্ৰুগড়তো আমি অনুষ্ঠিত কৰিম। এটা কথা নিশ্চিত হ'ব পাৰি যে এই আগন্তুক যি নিৰ্বাচন, এই নিৰ্বাচনত পূৰ্বতকৈ আপোনালোকে আসন বেছিকৈ দাবী কৰিব। চাওক, আমিতো 2016 চনত আমাৰতো আসন ইয়াতকৈ আছিল, তাত 14খন বুথ কৰোঁ আমাৰ আছিল, 14 নাম্বাৰ্ছ আছিল, তাৰপিছত কমিলে, বুজাবুজিৰে বহাৰ বা তোতা হৈছে। গতিকে ডেফিনেটলি আমাৰ কৰ্মকৰ্তাসকলে আশা কৰে যে আমাৰ চিট এইবাৰ বাহক, বৃদ্ধি পাওক। নিৰ্বাচন খেলিবনে এইবাৰ? প্ৰথম প্ৰশ্নটো নাই, প্ৰথম প্ৰশ্ন মানে প্ৰথম বা দ্বিতীয় বুলি কথা নাই। মইতো কৈ আহিছোঁ যে আমি এতিয়া নহয়, আমাৰ মিত্ৰতা ভাৰতীয় জনতা পাৰ্টীৰ লগত অতি পুৰণি। দল যেতিয়া ক্ষমতাত আছিল তেতিয়াও মিত্ৰতাতেই আমি কেইটামান নিৰ্বাচন আমি শেষৰ ফালে আমি অৱতীৰ্ণ হৈছিলোঁ 96ৰ গভৰ্ণমেণ্টৰ। গতিকে তাৰপিছত চেগা চুৰুগাকৈ মাজতে অলপ ব্ৰেক হৈছে, যদিও 2016ৰ পৰা ধাৰাবাহিকভাৱে চলি আছে বুলি ক'ব লাগিব। অলপ দিন এটা ব্ৰেক হৈছিল, সেইটো কথা আপোনালোকে জানেই, মই ক'বলগীয়া নাই। গতিকে এইবাৰ আমি নতুনকৈ ভবা নাই, কিন্তু প্ৰথম কথা হ'ল নিজৰ শক্তি বৃদ্ধিৰ কাৰণে আমাৰ দলৰ প্ৰতিজন কৰ্মকৰ্তাই এতিয়া কাম কৰি আছে। বেলেগকৈ খেলাৰ কথাটো আমি ভবা নাই, এতিয়া বেলেগকৈ কথা ভবা নাই, কাৰণ কংগ্ৰেছ আমাৰ মূল শক্তি। কাৰণ কংগ্ৰেছে আমাৰ ৰাজ্যখনৰ জনসাধাৰণক বা ৰাজ্যখনক যিখিনি ক্ষতি কৰিলে এইখিনি অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশতেই আজি বিকাশ হৈছে, উন্নয়ন ত্বৰান্বিত হৈছে। উত্তৰ পূৰ্বাঞ্চলতো তেখেতে যথেষ্টখিনি কাম কাজ কৰিছে, আমাৰ ৰাজ্যখনতো কৰিছে। সেইকাৰণে আমি নতুনকৈ বেলেগকৈ আমি চিন্তা কৰিম। আৰু আটাইতকৈ ডাঙৰ কথা যে হয়, চুক্তিৰ যি 6 নম্বৰ দফা, আপোনালোকে জানে যে ভাৰত চৰকাৰে এখন কমিটি কৰি দিছিলে, ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত। আৰু সেই কমিটিয়ে যি ৰিপৰ্ট দিছিলে, কমিটিয়ে ছাবমিট কৰাৰ পাছত আমাৰ লখিমপুৰত হোৱা যিখন কেবিনেট বৈঠক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত গঠিত, সেই কেবিনেট বৈঠকে কিছুমান ৰিকমেণ্ডেশ্যন আইডেণ্টিফাই কৰিলে, 67 ৰিকমেণ্ডেশ্যন, যাৰে 40টা অকল ষ্টেট গভৰ্ণমেণ্টেই কৰিব পাৰে। যিখিনি আগতেই আমি আচলতে কৰাৰ অৱকাশ আছে সেইখিনি আইডেণ্টিফাই হ'ল। ঠিক তেনেকৈ 15টা অকল কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে আৰু 12টা আছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে। আমাৰ এখন ছাব কমিটি তাৰ আগতে কৰি দিছিল। ছাব কমিটিয়ে ৰিপৰ্ট দিয়াৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লেভেলতো আজি কিছুদিনৰ আগতে আলোচনা হৈছে। তিনিবাৰকৈ মুখ্যমন্ত্ৰী পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ ছাব কমিটিৰ আলোচনা হোৱাৰ অন্তত এই কামখিনি আগবঢ়াই লৈ যাবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইতিমধ্যেই লাষ্ট বাজেটত ইতিমধ্যে বিধানসভাৰ বাজেটত ধন ধাৰ্য কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ধাৰ্য হৈছে। গতিকে আমি অত্যন্ত আনন্দিত যে চুক্তিৰ দফাসমূহ আমি আহি থকা দিনবিলাকত আমি ৰূপায়ণৰ কাৰণে আমি যথেষ্টখিনি সফল কাম হ'ম ৰূপায়ণৰ দিশত। আৰু আপোনালোকে জানি সুখী হ'ব যে অহা 10 ডিচেম্বৰত যিখন শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণ হৈ আছিল, সেই শ্বহীদ স্মাৰক উদ্যান শ্বহীদৰ পৰিয়ালৰ উপস্থিতিত সেইদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিব। তাৰ আগদিনা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দও আহিব, তেওঁলোকে চাকি বন্তি জ্বলাব। তাত নাম প্ৰসংগৰো ব্যৱস্থা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও থাকিব। গতিকে তেনেধৰণে আমি কেতবোৰ প্ৰগ্ৰেম আমি কৰিছোঁ। আপোনালোকৰ দুগৰাকী সাংসদে সংসদত যেতিয়া 6 জনগোষ্ঠীৰ বিষয়ে মাত মাতিছিল, তেতিয়া কংগ্ৰেছে বাধা দিবলৈ চেষ্টা কৰিছিল। মানে এই গোটেই আজি ৰাজ্যখনত যিবিলাক সমস্যাই অসমৰ জনসাধাৰণক জ্বলা-কলা খুৱাইছে, যিবিলাক সমস্যাৰ আমি মুখামুখি হৈ আছোঁ, এইবিলাকতো কংগ্ৰেছৰে সৃষ্টি। আজি আন্দোলন কিয় কৰিবলগীয়া হ'ল? কংগ্ৰেছে তেওঁলোকে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ইয়ালৈ অবাধ প্ৰব্ৰজনৰ ৰাস্তা খুলি দিয়াৰ কাৰণে হ'ল। তাৰপিছত তেওঁলোকে আজি জাক মাৰিলে যিসকলক আমি শ্বহীদ বুলি ঘোষণা কৰিলোঁ, যাৰ কাৰণে আজি শ্বহীদ স্মাৰক উদ্যান আমি নিৰ্মাণ কৰিবলগীয়া হৈছে। আজি একাংশ আজি ধৰক ধৰ্মীয় সংখ্যালঘুসকলেই হওক, চাহ জনগোষ্ঠীৰ লোকেই হওক, এটা সময়ত তেওঁলোকৰ ভোটেৰেই কংগ্ৰেছে ক্ষমতা দখলৰ ৰাস্তা সুগম কৰিছিল। অথচ এটা কমিউনিটিৰ কাৰণেও, চাহ জনগোষ্ঠীৰ কাৰণেও নকৰিলে আৰু মাইনৰিটিৰ কাৰণেও নকৰিলে। মই বুজা নাই যে এতিয়াও গৰিষ্ঠ সংখ্যক বুলিয়ে ক'ব লাগিব মাইনৰিটিয়ে কিয় কংগ্ৰেছক সমৰ্থন দি আছে। কংগ্ৰেছ আচলতে মাইনৰিটিৰ মূল শত্ৰু।
কাৰণ আজি মাটি বাৰী যিবিলাক সমস্যাৰ কথা তেখেতসকলে উত্থাপন কৰিছে, এই সমস্যাবোৰতো নাথাকিলেহেঁতেন নহয়। কংগ্ৰেছ ক্ষমতাত থাকোঁতে তেওঁলোকক সা সুবিধাখিনি দিব লাগিছিল। শিক্ষা দীক্ষাৰ পোহৰ বিলাবলৈ, জ্ঞানৰ মুকুতা বিলাবলৈ তেওঁলোকে শিক্ষানুষ্ঠান তাত প্ৰতিষ্ঠা কৰিব লাগিছিল। স্বাস্থ্যৰ বাবে চিকিৎসালয় প্ৰতিষ্ঠা কৰিব লাগিছিল। কাৰণ মানুহখিনিতো লেবৰীয়া হয়, ইয়াত কোনো সন্দেহ নাই, কষ্ট কৰিব পাৰে। কিন্তু সঠিক ৰাস্তা যদি সঠিক ছাপোৰ্ট গভৰ্ণমেণ্টে দিলেহেঁতেন আজি সমাজত এনেধৰণৰ অসূয়া অসম্প্ৰীতিবিলাক নাথাকিলেহেঁতেন। আৰু এইকাৰণে মই ধৰ্মীয় সংখ্যাসকলক অনুৰোধ জনাম যে আপোনালোকে চাহ জনগোষ্ঠীৰ দৰে আজি চাহ জনগোষ্ঠীৰ লোকৰ কল্যাণ হৈছে। আজি চাহ জনগোষ্ঠীৰ লোকে এতিয়া মাটিৰ পট্টা পাব, ভূমিৰ অধিকাৰ পাব, 200 বছৰ দাসত্বৰ শিকলি তেওঁলোকৰ ছিঙা যাব। এইটো কম ডাঙৰ কথা নহয়, যিটো কথা চাহ জনগোষ্ঠীৰ লোকে কল্পনা কৰিব পৰা নাছিল। চাহ বাগিচাবিলাকৰ ৰাস্তা পদূলিবিলাক এতিয়া হৈ উঠিছে, তাত শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে, মডেল শিক্ষানুষ্ঠান স্কুল গঢ় লৈ উঠিছে, তাত কমিউনিটি জগন্নাথ কমিউনিটি হল হৈছে, তাত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ সুবিধাকে ধৰি অন্যান্য সা সুবিধাবিলাক লাভ কৰিছে। তেওঁলোকে মেইন ষ্ট্ৰীমৰ মাজত আছে, এতিয়া মেইন ষ্ট্ৰীমত আছে। গতিকে মই অনুৰোধ জনাম, মই আহ্বান জনাম এই ধৰ্মীয় সংখ্যালঘুসকলেও তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবি, কাৰণ কিছুমান কাম কৰিতো একো লাভ নাই, যিবিলাক পচিবল নহয় আজিৰ এই সময়ছোৱাত। আৰু অসম গণ পৰিষদ দলটো আছেই। অসম গণ পৰিষদ দল মই এই মিটিঙতো কৈছোঁ যে এটা ধৰ্মনিৰপেক্ষ দল। ইয়াত সকলো ভাষা ভাষীৰ লোক থাকিব পাৰে, ধৰ্মৰ লোক থাকিব পাৰে। গতিকে আহক আমি সকলোৱে একেলগে কাম কৰি আমি ৰাজ্যখন আগবঢ়াই দিওঁ। এছআৰ সম্পৰ্কে এছআৰটো একো নতুনত্ব ইয়াত একো নাই। এইটো এটা স্পেচিয়েল ৰিভিজন। আমি ইলেকশ্যন কমিশ্যনৰ লগত কথা পাতিছিলোঁ, যেতিয়া সংবাদ মাধ্যমত কিছু কথা প্ৰকাশ পাইছিল, তেতিয়া ভুলকৈ প্ৰকাশ পোৱা বুলি ইলেকশ্যন কমিশ্যনেও এটা স্পষ্টীকৰণ দিছে। কৈছে আজি যদি কৰ্মসূত্ৰে কোনোবা অসমত আছে, সেইবিলাকৰ নাম আগতেও সোমায়, এতিয়াও সোমায়। এইবিলাক কংগ্ৰেছৰ অপপ্ৰচাৰৰ বাহিৰে অন্য একো নহয়। ঠিক আছে, থেংক ইউ। সেইটো মই কেনেকৈ ক'ম, সেইটো আপুনি অখিল গগৈকে সুধিব। কংগ্ৰেছ আৰু LDF-ৰ কেইবাগৰাকী বিধায়ক যোগদান কৰাৰ কথা চলি আছে জিপিত। হয়, তেখেতসকলে লগ ধৰিছে, আমাক লগ ধৰিছে। কেইগৰাকী নাই, এতিয়ালৈকে মই খাটাংকৈ একো ক'ব পৰা হোৱা নাই। থেংক ইউ। দিছিলোঁ এই সমাজখনত, আৰু মোৰ চিনাকিটো আছিল সদৌ অসম ছাত্ৰ সন্থা। অসম আন্দোলন সমাপ্তিৰ পিছত ইনভালিড পঢ়িব গ'লোঁ, পঢ়িলোঁ, ওকালতি কৰিলোঁ। তাৰপিছতে মই ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদৰ যিটো তাৰমানে মণিকাঞ্চন, তাৰ সৈতে মই কাম কৰি আছোঁ। কিন্তু দলীয়ভাৱে মই চিন্তা কৰিলোঁ, কাৰণ বৰপেটা আজি সৰুক্ষেত্ৰী, আজি বহুৰি সত্ৰ সংস্কৃতি পীঠস্থান। ইয়াৰ মানুহবোৰৰ মূল কথাটোৱেই হ'ল জাতীয়তাবাদ চিন্তা। আজি অম্বিকাগিৰি চিঞৰিছে দেশখন গ'ল কিবা এটা কয়, এই হ'ল আমাৰ ইয়াৰ এইবোৰ বৰপেটা মানুহৰ জাতীয়তাবাদৰ আত্মাৰ চিঞৰ শুনিছোঁ, আগবাঢ়িছোঁ। অসম গণ পৰিষদ যাতে আকৌ এটা জাতীয়তাবাদী শক্তি হওক তাৰ কামনা কৰিছোঁ। আৰু বৰপেটাৰ যি জাতীয়তাবাদৰ যি অক্ষত দুৰ্গ, ইয়াক কোনো পধ্যে যাতে কোনো ভাঙিব নোৱাৰে, তাৰ কাৰণে আমি সদায় সচেষ্ট হৈ কাম কৰাৰ বাবে বদ্ধপৰিকৰ। 26লৈ পৰিকল্পনা কি হ'ব? চাওক, প্ৰথম কথাটো হ'ল ছাত্ৰ এগৰাকী পঢ়া শুনা কৰিলে যেতিয়া পৰীক্ষা পাতে, ছাত্ৰগৰাকী পৰীক্ষা নিদিলে তাৰ মেধাটো গম নাপায়। ঠিক মই এগৰাকী ৰাজনৈতিক দলত সোমালোঁ, মোৰ সকলোবোৰ এফিচিয়েঞ্চি, কেপেবিলিটি, কেপাচিটি আছে। যদি মই টিকটটো নিবিচাৰোঁ বা মই পৰীক্ষাটো নিদিওঁ, তেতিয়াহ'লে মোক তাৰমানে মানুহে দুৰ্বল বুলি ভাবিব। গতিকে দিয়াটো তেওঁলোকৰ কাম, বিচৰাটো মোৰ কাম, মই বিচাৰিম। ধন্যবাদ।